নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। চাৰিওফালে হত্যা হিংসাৰ খবৰ মানুহবোৰ মানুহ হৈ থাকিব নিবিচৰা হ'ল। এই হাত দুখন ভগৱানে আমাক কাম কৰি খাবলৈ দিছিলে বা ভগৱানক প্ৰাৰ্থনা কৰিবলৈ দিছে, কিন্তু আমি কি কৰিছোঁ, এই হাত দুখনক সদায় হত্যা হিংসাত ব্যৱহাৰ কৰিছোঁ। আজিকালি ফেচবুকটো খুলি চাবই নোৱাৰোঁ, কেৱল মানুহে মানুহৰ ওপৰত বৰ্বৰতা দেখুৱাইহে দেখিবলৈ পাওঁ। আৰু আজিকালি আমাৰ অসমত অসমীয়াসকলে মিলিজুলি থাকিব নজনা হ'ল। বহুত দুখ লাগে পৰিৱেশ পৰিস্থিতিবোৰ চাই। সকলোৱে নিজস্ব জাতি বিচৰা হ'ল, সকলোৱে নিজস্ব ধৰ্ম বিচৰা হ'ল, অসমীয়া হৈ থাকিবলৈ কোনেও নিবিচৰা হ'ল। সঁচাকৈয়ে এনেকুৱা পৰিস্থিতিবিলাক দেখিলে বহুত দুখ লাগে। বৰ অসম বা আমি সকলো অসমীয়া এই শব্দবোৰ যেন এদিন হেৰাই যাব আৰু আমি এটা এটা সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিত ক্ষুদ্ৰ ক্ষুদ্ৰ সম্প্ৰদায়ত যেন ভাগ বতৰা হৈ যাম। সঁচাকৈয়ে আমি বৃহৎ অসমীয়া জাতি হৈ জীয়াই থাকি ভাল লাগে। আমি যদি সকলোৱে অসমীয়া বুলি পৰিচয় দিব পাৰিলোহেঁতেন সঁচাকৈ বহুত ভাল লাগিলহেঁতেন। আজি গৈ আছোঁ তিনিচুকীয়ালৈ আৰু খুব এটা ধুনীয়া পৰিৱেশ। চাওকচোন, এয়া হ'ল আমাৰ ঢলা শদিয়া দলং। সন্ধিয়া হোৱাৰ লগে লগে আমাৰ পৰিৱেশটো বহুত ধুনীয়া হৈ পৰে। আৰু এফালে দেখিছে গাড়ীবিলাক কিমান স্পীডত গৈ আছে, যেন কাৰো আহৰি নাই, কাৰো সময় নাই। সকলো ইমানেই দৌৰ ভাগত ব্যস্ত যেন সকলোৱে পাহৰি গৈছে জীৱন মানে যে কি। ধুনীয়া লাগিছে আজি হেপিকো বোলো অকণমান ফুৰাই আনোগৈ। কেনেকুৱা লাগিছে দলংখন? কেনেকুৱা লাগে? অকল ভালেই লাগে নে বহুত ভাল লাগে? এই গাড়ীবিলাক যে ইমান স্পীড গৈছে, ক'ত যায় বাৰু? ৰখিবলৈ সিহঁতৰ যে অকণমান সময় নাই যেন জীৱনত, এনেকুৱা আচৰিত লাগে। একদম বতাহতকৈ স্পীড যায় মানে যে। তাকেতো মানুহৰ হয়, মানুহৰ মানে এনেকুৱা হৈছে নিজৰ জীৱনৰ প্ৰতি ভাল পোৱাবোৰ শেষ হৈ গৈছে। সেইটো কাৰণে মানুহ ইমান অন্যায় হৈছে, গম পাইছনে? ইমানকৈ গাড়ীবিলাক আহি আছে নহয়, কথাকেইটা কওঁ বুলি ভাবোঁ আকৌ ৰৈ যায়। খোপা বেয়া হৈ যাবগৈ এতিয়া মোৰ গাড়ী চলন। ধুনীয়াকৈ যোনে খোপাটো বান্ধি দিছে, খোপাটো বেয়াহে হ'ব এতিয়া। আহা আৰু এতিয়া এয়া গাড়ী ষ্টাৰ্ট দিছোঁ আমাৰ দলঙত মানে আটাইতকৈ বেছি ভাল লাগে দেই গাড়ীখন চলাই, য'তে চলালেও। ইমান ধুনীয়া পৰিৱেশটো। এইফালে কেমেৰাটো দেখুৱা আকৌ। এয়া চাওক সন্ধিয়াৰ পৰিৱেশ আমাৰ ঢলা শদিয়া দলঙত। কিমান যে ধুনীয়া পৰিৱেশ মানে। আপোনালোকে সন্ধিয়া সময়ত আহিব, যিসকলে নাই অহা। দিনত মানে ৰ'দ পৰি থাকে, কিন্তু সন্ধিয়া বহুত বেছি ধুনীয়া এটা পৰিৱেশ হয়, ভাল লাগে। আৰু আমাৰ দলংখনত গাড়ীখন চলাবলৈ বহুত বেছি ভাল, সঁচাকৈ বহুত ভাল মানে। আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়ালৈ।